তং স্বস্তিং 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 বিদ্যাতম স্বস্তিং পুরুষ বিশ্ববেদা স্বস্তিং স্তাকোশনেমি স্বস্তিং বৃহস্পতি দাতং স্বস্তিং স্বস্তিং স্বস্তি নমঃ নমঃ কর্তব্যস্মিন মত সংকল্পিত শ্রী শ্রী সন্তোষী দেব্যৈ পূজন কর্মণি নমস্বস্তি নমস্বস্তি নমস্বস্তি। নম বিষ্ণু নম বিষ্ণুর নমদ্য পৌষে মাসি কৃষ্ণে পক্ষে প্রতিপদী তিথৌ শ্রী বিষ্ণু প্রীতিকাব কর্মণঃ মত সংকল্পিত শ্রী শ্রী সন্তোষী দেব্যৈ পূজন কর্মাঙ্গীভূত নমো নম বিবর্ষতে ব্রহ্মণ ভাষ্যতে বিষ্ণু তেজসে জগৎ পবিত্রে সুচয়ে পবিত্রে কর্মদায়িনে येषु अर्घं काश्यप पुत्र श्री भगवते सूर्याय नमः। नम जबा कुसुम शंकाशं काश्यपेयं महाधुति धन्तारि सर्व पापग्नं प्रणतोस्मि दिवाकरो भगवते नमश्री सूर्याय नमः। नमः एते गंधपुष्पे विघ्न नाशाय गणपतये नमः। नमः सर्व विघ्न विनाशाय सर्व कल्याण हेतवे पार्वती प्रिय पुत्राय सिद्धिदाता गणेशाय नमो नमः। नमः एते गंधपुष्पे मत इष्ट देवता ओं ह्रीं श्री गुरवे नमः। एते गंधपुष्पे सदक्षिणक परिधेय वस्त्रं परिधेय वस्त्र मूल्यं श्री विष्णु दैवतं अर्चितं मत नमः अखंड मंडलाकारं व्यक्तं जेन चराचरं तत्पदं दर्शितं जेन तस्मै श्री गुरवे नमः। गुरु ब्रह्मा गुरु विष्णु गुरुदेव महेश्वर गुरुरेव परम ब्रह्म तस्मै श्री गुरवे नमः। नमः एते गंधपुष्पे शिवादि पंचदेवता गणेभ्यो नमः। नमः एते गंधपुष्पे हरादि चतुर्दश देवदेवी गणेभ्यो नमः। नमः एते गंधपुष्पे त्रिपुरेश्वरी कालिका मात्रये नमः। नमः एते गंधपुष्पे त्रिपुरेश भैरवाय नमः। भैरवाय नमः।
नमः एते गंधापुष्पे आत्मदेवता बनेभ्यो नमः नमः एते गंधापुष्पे कुलदेवता बनेभ्यो नमः एते गंधापुष्पे स्वर्गमर्त पातालस्थ सर्व देवदेवी बनेभ्यो नमः नमः सर्वमंगल मंगल्यं वरण्यं वरदं शुभं नारायण नमस्कृत सर्वकर्माणि कारयेत् नमो माधव माधव वाची माधव रिधि साधव सरन्ति सर्वे सर्वकार्येषु माधव नमो माधव नमो माधव नमो माधव नमः साधु भवनस्तान नमः अर्चस्याम भवन्तो देवी सूर्य सहस्रांशते राशनगतनुपम ওয়েলকাম ব্যাক টু মাই চ্যানেল ফ্রেন্ডস। তো বন্ধুরা, এতক্ষণ ধরে সংকল্প চলছিল, আপনারা দেখেছেন পূজার সংকল্প চলছিল। এখন শুরু হবে মায়ের পূজা, আর পুরো ভিডিও আপনারা দেখতে থাকেন। আজকে ভিডিওটা খুব বড় করব না, কারণ পূজা অলরেডি অনেক বড় হয়েছে ব্লগটা। তো খাওয়া দাওয়া বা দশমীর ব্লগ দিলে আরও বড় হয়ে যাবে, এর জন্য আর বড় করছি না। তো দেখুন, এখানে মায়ের জন্য রান্না হচ্ছে, অন্নভোগ হচ্ছে। এখানে মাসি রান্না করছে মায়ের জন্য, আর সব কিছু রেডি করা আছে। একে একে সব রকমের অন্ন ব্যঞ্জন রান্না হবে। তো বন্ধুরা, স্কিপ করবেন না, মায়ের পূজা এখনও বাকি আছে, জাস্ট সংকল্প হয়েছে, এবার পূজা শুরু হবে। তো দেখতে জয় মা সন্তোষী মায়ের জয়। মাগো সবার মঙ্গল করো, মাগো সবাইকে শান্তি দাও, মাগো সবার মনে আশা পূর্ণ করো। এই বলে বন্ধুরা আজকের ভিডিওটা শেষ করলাম। লাইক শেয়ার কমেন্ট করে দেবেন। বাই।